আমাৰ আজিকালি নিউ জেনাৰেশ্যনৰ ভিতৰত মানে সবচে ডিমান্ডিং বাইক NS200 NS200 বাইকখন আমি সেকেন্ড হেণ্ডত পাবলৈ অলপ দিগদাৰ হলেও আমি ৰাখিছো ষ্টকত মানে আমাৰ নিউ জেনাৰেশ্যনৰ ভিতৰত সবচে ডিমান্ডিং বাইক NS200 এখন চাইলক টায়াৰ কন্ডিশন একদম বডি কন্ডিশন গুড হৈ আছে অন টেবল আমি 2-3000 আৰু ডিসকাউন্ট কৰি দিম ইঞ্জিন সব ওকে আছে না সব সকলোখিনি ওকে আছে টায়াৰ কন্ডিশন ইঞ্জিন কন্ডিশন সব একদম ফিট হৈ আছে গাড়ী বডি কোটো এটা স্ক্ৰেচ নাই কাগজ পত্ৰ সব কৰি মেলি আমি নমস্কাৰ বন্ধুবান্ধৱীসকল আপোনালোকক সকলোকে স্বাগতম আজি ভিডিওটো আৰম্ভ কৰিছো আৰু যেটো আগতে গম পাইছে যে আমাৰ কাৰেন্স মটৰছৰ পৰা আজি সেকেন্ড হেণ্ড বাইক আৰু স্কুটি ভিডিও আপোনালোকৰ মাজলৈ প্ৰেৰণ কৰি আছিলো আকৌ এটা আপোনালোকে বহুতে নেক্সট ৰিভিউ লাগে বুলি বিচাৰি আছিলে যে আপোনাৰ ইঞ্জিনৰ ৰিভিউ দিব আৰু কি কি নতুন অফাৰ আহি আছে সকলোবিলাক আপোনালোকে সুধি আছিলে পালসাৰ পাম নে গ্লেমাৰ পাম নে স্প্লেন্ডাৰ পাম নে সকলোৱে ফোন কল আহি আছিলে আৰু বহুত কমেন্ট আহিলে আপোনালোকৰ কমেন্ট আৰু ফোন কলৰ ওপৰত ভিত্তি কৰি আকৌ আহিছো কাৰেন্স মটৰছলৈ যেটো বৰ্তমান আমাৰ এই ক্ৰিসমাছৰ কাৰণে তেওঁলোকৰ কাৰেন্স মটৰছৰ পৰা কেনেকুৱা ধৰণৰ অফাৰ দি আছে আৰু কি কি বাইক তেওঁলোকৰ লগত উপলব্ধ আছে কেনেকুৱা ধৰণৰ স্কুটি আছে কিমান প্ৰাইজৰ পৰা কিমানলৈকে আছে সকলোখিনি আপোনালোকক ডিটেইলছত জনাবলৈ গৈ আছে যদি ভিডিওটো আপোনালোকে চাই ভাল পায় লাইক কমেন্ট শেয়াৰ সাবস্ক্ৰাইব সকলো কৰিব যদি আপোনালোক ফেচবুকত চাই ফেচবুক পেজসমূহ ফলো কৰি ল'ব যিমান পাৰে ভিডিওটো আপোনালোকৰ শ্বেয়াৰ কৰিবলৈ আশা ৰাখিলো আৰু কোড কেনেকুৱা ধৰণৰ কি কি ক্ৰিসমাছৰ কাৰণে সুন্দৰ অফাৰ ৰাখিছে আপোনালোকক সকলোখিনি জনাই আছো আমাৰ যি সত্তা কাৰেন্স মটৰছৰ সত্তা দিগদাৰ আছে তেওঁলোকৰ কথা পাতি তেওঁৰ মুখেৰে সকলোখিনি কথা আমি জানিবলৈ চেষ্টা কৰি আছে আমাৰ কাৰেন্স মটৰছৰ সত্তাকাৰী নমস্কাৰ সকলোৱে চিনি পাইছে গম পাইছে সকলোখিনি বহুত ডিমান্ড আহি আছে মানে আপোনাৰ পালসাৰ বাইক 150 লং ডিঙৰ পৰা বহুত দূৰ দূৰৰ পৰা ফোন আহি আছে কমেন্ট আহি আছে প্ৰাইস আৰু ইঞ্জিনক লৈ অলপ ভিডিও দিব প্ৰাইস কিমান নতুন কিবা অফাৰ আহিছে নি বহুতো প্ৰশ্ন আহি আছে আকৌ আপোনাৰ ওচৰত আহিলো আহি ৰাইজক দেখাবলৈ চেষ্টা কৰিছো এতিয়া যেটো ক'লে ক্ৰিসমাছৰ কাৰণে অফাৰ আছে এনেকুৱা ধৰণৰ বাইক আপোনালোকৰ ইয়াতে বৰ্তমান উপলব্ধ হ'ব কি কি অফাৰ চলে তাৰ বিষয়ে ৰাইজক আপোনাৰ সুন্দৰকৈ আমি জনাই যাব বুলি আশা ৰাখিছো না আমাৰ ক্ৰিসমাছৰ কাৰণে ডিসেম্বৰ 1 তাৰিখৰ পৰা আপোনাৰ 25 তাৰিখলৈকে আমাৰ হেলমেট বাইকৰ লগত হেলমেট এটা ফ্ৰী দিম আমি আৰু প্লাস আমাৰ এটা কুপন থাকিব উপহাৰ কুপন মানে কুপন আপোনাৰ এইটো 25 তাৰিখলৈকে আমি কুপন দিম তাৰ ভিতৰত এটা আমি লাকি উইনাৰ চুজ কৰিম এই লাকি উইনাৰজনে 5000 কেছ নগদ পাব পইচা মানে কি আপোনাৰ যি বাইক যেখন নিব যে নিব হাজনে গ্ৰাহকে মানে লগত হেলমেট এটা মানে ফ্ৰী পাব আৰু যি মানে আপোনাৰ ক্ৰিসমাছৰ কাৰণে কেটা খলৈকে তাৰিখ দিছে এটো আপোনাৰ 25 তাৰিখলৈকে থাকিব 25 তাৰিখলৈকে যিমান মানে বাইক ল'বলৈ ইয়াৰ কাৰেন্স মটৰছলৈ আহিব তেওঁলোকৰ লগত মানে বাইকখনৰ লগত এটা কুপন দিব লাকি উইনাৰ লাকি কুপন মানে যিজন লাষ্টত মানে যি 25 তাৰিখে খেলটো খেলাব 25 তাৰিখে মানে লটাৰী চিষ্টেমত খেলাই দিব যিজনৰ লাকি উইনাৰ হয় তেওঁ মানে 5000 টকা নগদ কেছ মানি পাব আৰু বহুত সুন্দৰ এটা অফাৰ দিছে আৰু যিমান আপোনাৰ ভিডিওটো যিজনে মানে সেকেন্ড হেণ্ড বাইক ল'ম বুলি কম বাজেটৰ ভিতৰত বাইক স্কুটি ল'ম বুলি ভিডিওটো শ্বেয়াৰ কৰি দিব আৰু আমি এতিয়া জানিম বাইকসমূহৰ প্ৰাইচসমূহ জানিম আৰু ইঞ্জিনসমূহৰ কণ্ডিশ্যনটো অলপ জানিম আৰু সকলোখিনি জানিম আমাৰ সত্যাধিকাৰীজনে জনাই দিব D15 আছে 2000 আপোনাৰ 21ৰ লাষ্টৰ হয় আমি এখন 145 ৰাখি আছো মানে আপোনাৰ কাগজ পত্ৰ ট্ৰান্সফাৰ কৰি মেলি 145 ত এৰি দিম ইঞ্জিন ওকে আছে না সকলো সিল আছে আপুনি দেখাব পাৰে ধুনীয়াকৈ সকলো ওকে আছে দেখিলো আৰু এপিনে আছে আমাৰ গ্লেমাৰ এখনৰ প্ৰাইস কিমান হ'ব এখন আপোনাৰ গ্লেমাৰ 2013ৰ লাষ্টৰ হ'ব 13ৰ লাষ্টৰ আপোনাৰ এখন আমি বেছি প্ৰাইস ৰখা নাই 37 ৰাখিছো কিবা এটা নেগোচিয়েট কৰি দিম আপোনালোকে ইঞ্জিনৰ কথা বহুত সুধি আছে যে আপোনাৰ ইঞ্জিনৰ এটা চিল ইঞ্জিন মানে ওকে একো প্ৰবলেম নাই বহুতে সুধি আছে যে ইঞ্জিন কেনেকুৱা কণ্ডিশ্যন হ'ব সুধি আছে ইঞ্জিন ওকে প্ৰবলেম নাই আৰু এপিনে আছে এখন আমাৰ FZ1 250 হয় FZ আপোনাৰ 2020 চনৰ হয় এখন আমি ইয়াৰ প্ৰাইস ৰাখিছো 70 কৈছো অন টেবল আমি আৰু অলপ চাই দিম দেখাই দিয়ক টায়াৰ চাই একদম ধুনীয়া হৈ আছে ইঞ্জিনৰ কণ্ডিশ্যন ভাল বডি কালাৰ চালাৰ একদম ধুনীয়া আপোনালোকে দেখিছেন আমাৰ টায়াৰ কণ্ডিশ্যন সকলোখিনি একদম ওকে আছে একো প্ৰবলেম নাই আৰু এপিনে আছে TVSৰ এখনৰ Apache 164B বুলি কয় এখন 164B 2019 চনৰ লাষ্টৰ হয় দেখাই দিয়ক ভালকে এখন আমি প্ৰাইস ৰাখিছো 70 কৈ আছো অন টেবল আৰু অলপ ডিসকাউন্ট কৰি দিম আৰু এপিনে আছে এখন আছে আমাৰ জুপিটাৰ হয় 2017 চনৰ জুপিটাৰ হয় এখন আমি একেবাৰে কম প্ৰাইসত দি দিম 28000 ত এৰি দিম অল ক্লিয়াৰ কৰি 28 ত এৰি দিম কালাৰটো মানে ঠিকে হৈ আছে খালি আপোনাৰ একো প্ৰবলেম অলপ মানে স্ক্ৰেচ একো নাই এখিনি হৈ যাব বাকি ইঞ্জিন ওকে আছে ন ইঞ্জিন ওকে আছে Honda Dio 2018 মডেলৰ Honda Dio হয় কন্ডিশন একদম গুড হৈ আছে অলপ ধুলি পৰি লেটাৰ হৈ আছে কিন্তু গাড়ী একদম ইঞ্জিন কন্ডিশন গুড কাগজ পত্ৰ সব ওকে কৰি মেলি আমি 45 কৈছো অন টেবল আৰু অলপ ডিসকাউন্ট কৰি দিম আৰু এপিনে আহি গ'ল আমাৰ গ্লেমাৰ এখন আমাৰ গ্লেমাৰ আছে
2019 মডেলৰ BS4 গ্লেমাৰ হয় কালাৰ চালাৰ ধুনীয়া হৈছে টায়াৰটো অকণমান কণ্ডিশ্যন অলপ কিবা হৈ আছে এইটো আমি চাই দিম বাৰু বাদ বাকী আমাৰ ইঞ্জিন কণ্ডিশ্যন ধুনীয়া হৈ আছে 2019 মডেলৰ গ্লেমাৰ হয় BS4 আৰু BS4 আজিকালি পাবলৈ বহুত দিগদাৰ হ'লেও আমি ষ্টকত প্ৰায় আমাৰ 2-3খনমান BS4 গ্লেমাৰ আছে চাই ল'ব পাৰিব একদম ধুনীয়া কণ্ডিশ্যন ইঞ্জিনে মানে একো প্ৰব্লেম নাই ন প্ৰব্লেম নাই আমি চাব পাৰে চিল পেক ইঞ্জিন হয় ভালকৈ চাইডৰ বডি কালাৰ চালাৰ ধুনীয়া হৈ আছে আমি কাগজ পত্ৰ চব কৰি মেলি এখন আমি 50 কৰি আছোঁ কিবা এটা চাই দিম এখন সব 50 কিবা এটা ইয়াতো ডিসকাউন্ট দিব আকৌ ওপৰঞ্চি আপোনালোকৰ হেলমেটটো আছে হেলমেটৰ প্লাস আকৌ আপোনাৰ মানে কুপনটো আছে আপোনাৰ দেখাইছো আপোনাৰ সব মানে একদম নকল চিচিকা হৈ আছে ৰয়েল ফিল্ড এখন ৰয়েল এনফিল্ড আপোনাৰ ইলেক্ট্ৰা বুলি কয় ৰেড কালাৰ আছে এলোভেন সেলফি ধুনীয়াকৈ লাগি আছে ইলেক্ট্ৰা 2018 মডেলৰ ইলেক্ট্ৰা হয় এখন আপোনাৰ আমি প্ৰাইচ ৰাখিছোঁ 90 আমি কৈ আছোঁ অন টেবুল আৰু কিবা এটা চাই দিম এইটো ধুনীয়া হৈছে কণ্ডিশ্যন এলোভেন সেলফি লাগি আছে টায়াৰ কণ্ডিশ্যন ভাল কাগজ পত্ৰ আমি ডাছপাৰ কৰি মেলি 90 কৰি আছোঁ আৰু কিবা এটা চাই দিম আৰু এইপিনে আহি গ'ল আপোনাৰ এখন আমাৰ 220 আছে 2021 মডেলৰ BS6 220 হয় আপুনি চাই দেখাই দিওঁ একদম গুড কণ্ডিশ্যন হৈ আছে বেছি চলাও নাই এখন 22,000 সামথিং চলিছে এখন আমি 90 কৰি আছোঁ অন টেবল আৰু কিবা এটা ডিসকাউন্ট কৰি দিম মানে ইঞ্জিনটো মানে ওকে আছে ন সিল আছে আপুনি চাই ল'ব পাৰে ধুনীয়াকৈ দেখাই দিওঁ ইঞ্জিনটো এখন RS 200 আছে এইফালে আপুনি দেখিছে টায়াৰ একদম গুড একদম নিউ কণ্ডিশ্যন হৈ আছে আৰু এইপিনে এখনৰ কিমান এখন RS 200 হয় 2017 মডেলৰ RS 200 হয় দেখাই দিওঁ ভালকৈ এখন আমি 78 কৰি আছোঁ কাগজ পত্ৰ চব পাঁচপাৰ কৰি মেলি অন টেবল আমি আৰু 1-2,000 আমি আৰু চাই দিম আৰু আপোনাৰ এইপিনে আহি গ'ল এখন আছে আমাৰ NS 200 সবচে ডিমান্ডিং বাইক আমাৰ আজিকালি নিউ জেনেৰেশ্যনৰ ভিতৰত মানে সবচে ডিমান্ডিং বাইক NS 200 বাইকখন আমি সেকেন্ড হেণ্ডত পাবলৈ অলপ দিগদাৰ হ'লেও আমি ৰাখিছোঁ ষ্টকত মানে আমাৰ নিউ জেনেৰেশ্যনৰ ভিতৰত সবচে ডিমান্ডিং বাইক NS 200 এখন চাই লওক টায়াৰ কণ্ডিশ্যন একদম বডি কণ্ডিশ্যন গুড হৈ আছে এখন আমি বেছি ৰখা নাই 80 ৰাখিছোঁ কাগজ পত্ৰ টাছপাৰ কৰি মেলি আমি 80 কৰি আছোঁ অন টেবল আমি 2-3,000 আৰু ডিসকাউন্ট কৰি দিম ইঞ্জিন সব ওকে আছে না সব সকলোখিনি ওকে ধুনীয়া হৈছে টায়াৰ কণ্ডিশ্যন ইঞ্জিন কণ্ডিশ্যন সব একদম ফিটপ হৈ আছে গাড়ী বডি কটো এটা স্ক্ৰেচ নাই কাগজ পত্ৰ সব কৰি মেলি আমি 80 কৰি আছোঁ অন টেবল 2-3,000 আৰু ডিসকাউন্ট হৈ যাব এখন আমাৰ এচিভাৰ আছে 2018 মডেলৰ এচিভাৰ আছে আমি এখন একেবাৰে কম প্ৰাইচত এৰি আছোঁ 32ত আমি কাগজ পত্ৰ কৰি মেলি 32ত দি দিম গাড়ী ধুনীয়া হৈছে চাব পাৰে টায়াৰ কণ্ডিশ্যন ধুনীয়া অলপ লেতেৰা হৈছে বাইকখন কিন্তু একদম ধুনীয়া হৈছে ইঞ্জিন চিল ইঞ্জিন BS4 বাইক আপোনাৰ ইমান কমত পাবলৈ দিগদাৰ হ'লেও আমি 32ত এখন আমি এৰি দিম এখন আমাৰ Yamaha কোম্পানীৰ ৰেজেট হয় একদম গুড কণ্ডিশ্যন হৈ আছে আপুনি চাব পাৰে ভাল মানে এখন মানে ওপৰটো মানে হাইড্ৰেট কালাৰ দেখি মই পছন্দ কৰি দিছে আপোনালোক যিসকলে মানে মহিলাসকলে ল'ম বুলি ভাবিছে একদম সুন্দৰকৈ লৈ ল'ব পাৰে একদম কালাৰ মানে সুন্দৰ কালাৰ মহিলাসকলে একদম উত্তম Yamaha কোম্পানী হয় একদম ধুনীয়া হৈছে Yamaha কোম্পানী ৰেজেট বুলি কয় টায়াৰ চাই কণ্ডিশ্যন একদম গুড হৈ আছে একদম মানে শ্ব'ৰুম কণ্ডিশ্যন হৈ আছে ওৱান হেণ্ড গাড়ী হয় একদম ধুনীয়া গাড়ী আমি এখন আপোনাৰ কোৱাটো আমি 52 কৰি আছোঁ কাগজ পত্ৰ কৰি মেলি অলপ কিবা এটা চাই দিম আৰু আহিলে এইপিনে আহি এইফালে আছে এক্টিভা 4G এখনো ধুনীয়া হৈ আছে গাড়ী কণ্ডিশ্যন চাব পাৰে চিলভাৰ কালাৰত আছে চিলভাৰ মেট চিলভাৰত আছে ধুনীয়া কালাৰ কালাৰ চালৰ ধুনীয়া আছে বডি কণ্ডিশ্যনৰ ভাল কোনো দাগি চাগি নাই একদম টিপটপ কণ্ডিশ্যন আপুনি চাব পাৰে গাড়ী আহি মেলি চাই লওক চাই মেলি দাম দৰ কৰি ল'ব গাড়ী একদম ধুনীয়া হৈ আছে আৰু এটা মই কথা কৈ দিওঁ বহুত কাষ্টমাৰে সোধে যে গাড়ী কণ্ডিশ্যন কেনেকুৱা আছে ইঞ্জিন খোলা আছে নেকি কিবা আছে নেকি বুলি সোধে কিছুমান মানুহ আছে আৰু এইটো সুধিবই মানুহে বস্তু এটা লোৱাৰ আগত এইবিলাক সুধি লোৱাটো ভাল এইটো কাৰণে মই আমাৰ গ্ৰাহকবিলাকক কৈছোঁ আপোনালোকে নিজে আহক আহি মেলি মেকানিক লৈ আহিব নিজে অন টেষ্ট কৰিব টেষ্ট ড্ৰাইভ কৰিব তাৰপিছত চাব যদি পচন্দ হয় ল'ব নহ'লে নালাগে বস্তু আপোনাৰ ক্লিয়াৰ কাট আছে আমাৰ ইঞ্জিন খোলা বস্তু আমি নলওঁ প্ৰথম কথা আৰু ছেকেণ্ড কথা হৈছে আমি মানুহ এজনক যেতিয়া বস্তু এটা দিম আমি ভাল বস্তু দিবলৈ ট্ৰাই কৰোঁ যিমান পাৰোঁ সিমান ভাল বস্তু দিবলৈ ট্ৰাই কৰোঁ আৰু আপোনালোকে যদি মনত কিবা ডাউট থাকে কিবা খোলা আছে নেকি কিবা আছে নেকি বুলি যদি ডাউট থাকে আপোনালোকে নিজে মেকানিক লৈ আহিব পাৰে চাব পাৰে চেক কৰিব পাৰে তাৰপিছতে বাইকখন লওক বা স্কুটিখন লওক আমি সেইটো মানে আমাৰ ফালৰ পৰা এইটো কৈ দিয়া হৈছে কেলে আমি যিহেতু ছেকেণ্ড হেণ্ড বিকি আছোঁ ছেকেণ্ড হেণ্ড বস্তুত আপোনাৰ মানে কি যিহেতু চাই লোৱাটো ভাল তেওঁলোকে যদি নিজে আহি কিনে চাই লয় আমি বেছি ভাল পাওঁ আৰু আমাৰ এখন আছে এতিয়া হিৰো ডুৱেট আছে 2016 লাষ্টৰ মডেলৰ হয় এখন আমি একেবাৰে কম প্ৰাইচত এৰি আছোঁ 30 কৰি আছোঁ কাগজ পত্ৰ কৰি মেলি 30 কৰি আছোঁ টায়াৰ কণ্ডিশ্যন চব একদম নতুন হৈ আছে গাড়ী এখন
30 কৰিছো আৰু কিবা এটা চাই দিম যদি লয় কিবা এটা চাই দিয়া হ'ব মানে সুন্দৰ অঞ্চল 30,000 টকাত পাবই লগত এটা হেলমেট মানে আৰু কিবা এটা কম কৰিবই আৰু লগত আপোনালোকৰ লাকি উইনাৰ মানে স্পেশাল কুপন পাব 5,000 টকা হয় হয় আৰু এপিনে আছে মে এটা ডিমান্ড দিয়া বাইক মানে পাহাৰৰ অৰুণাচল নাগালেণ্ড আপোনাৰ লং ডিঙৰ পালচাৰ 150 বেছিভাগ চলি আছে এইবিলাকৰ প্ৰাইচটো আমাৰ যিসকল আছে নাগালেণ্ড অৰুণাচলৰ বন্ধুসকল আছে যিসকলে ভিডিঅ' চাই বহুত ভিডিঅ' দিয়া বিচাৰি আছিলে তেওঁলোকৰ কাৰণে এই স্পেশাল মানে বাইকসমূহৰ প্ৰাইচসমূহ কৈ দিও সকলো জনাই দিব তেওঁলোকক হয় এখন আমাৰ পালচাৰ 150 আছে BS4 2018 মডেলৰ গাড়ী একদম ধুনিয়া আছে বডি কন্ডিশন ধুনিয়া টায়াৰ কন্ডিশন ধুনিয়া ইঞ্জিন ধুনিয়া হৈ আছে গাড়ী আপোনাৰ কতো দাগি সাগি না একদম টিপটপ হৈ আছে গাড়ী চাব পাৰে আপুনি একদম ভাল হৈ আছে কালাৰ সালাৰ ৰেড কালাৰ আছে ৰেড ব্লেকত আছে ষ্টিকাৰ BS4 ৰ গাড়ী প্ৰায় আমাৰ মানে কাস্টমাৰে কয় কিক থকা বাইক লাগে বিশেষকৈ আমাৰ নাগালেণ্ডৰ আৰু অৰুণাচলৰ মানুহখিনিৰ কাৰণে কৈছো আমাৰ অৰুণাচলৰ নাগা বন্ধু অৰুণাচলী আৰু নাগালেণ্ডৰ নাগা বন্ধু সকলৰ কাৰণে স্পেশাল এই বাইকখন বেছি আমাৰ ডিমান্ডিং বাইক হয় পালচাৰ 150 বিশেষকৈ এখন বাইক কেলে ডিমান্ড বুলি ক'ব লাগে বাইকখনত কিক আছে কিক থকা মডেল পালচাৰ বেছি বিচাৰি থাকে আমাৰ কিক থকা মডেলৰ আমাৰ 3-4খন আমাৰ ওচৰত ষ্টক আছে এখন আমাৰ 2018 মডেলৰ পালচাৰ 150 হয় আমি কৈ আছো এখনত 60 কৰিছো অন টেবল আৰু ডিসকাউন্ট কৰি দিম কাগজ পত্ৰ কৰি 60 কৰিছো অন টেবল ধুনিয়াকৈ আমি ডিসকাউন্ট কৰি দিম প্লাস আমাৰ এখন আছে আপাচি আমাৰ 200 এখন আছে 2018 মডেলৰ আপাচি 200 মানুহে কিছুমানে কয় কম দামত মোক আপাচি লাগে 200 লাগে কিবা লাগে কিছুমান কম প্ৰাইজত কিছুমানে ভাল ৰেচিং বাইক চলাব বিচাৰে তেওঁলোকৰ মানুহৰ কাৰণে আমি একদম অফাৰত দি আছো এখন যদি 2024 ৰ 25 ডিসেম্বৰৰ ভিতৰত যদি কোনোবা কাস্টমাৰ আহে আমি এখন বাইক আমি ভাল ডিসকাউন্টত দিম 55 কৰি আছো 55 নলও আমি 50,000 দিম কাগজ পত্ৰ কৰি 50 দিম আমি 2018 ৰ 200 কোনো দিব নোৱাৰে আমি 50 দিম কাগজ পত্ৰ ইনস্যুৰেন্স পলিউশন গুটেখিনি আমি ক্লিয়াৰ কৰি মিলি গাড়ী সাৰ্ভিসিং কৰি আমি 50 দিম 55 কৰিছো ডাইৰেক্ট 5,000 টকা ডিসকাউন্ট দিম 50 দিম এটা চ্যালেঞ্জিং প্ৰাইজত আছে এখন চাব পাৰে আৰু এখন আছে আমাৰ এখন পালচাৰ 150 BS3 মডেলৰ হয় 2012 চনৰ পালচাৰ 150 চাইলক পাই ধুনিয়া ৰেড এন্ড ব্লেকৰ ষ্টিকাৰ আছে গাড়ী ধুনিয়া হৈছে টায়াৰ কন্ডিশনো ভাল আছে বডি সদিও ভাল আছে এখন আমি কাগজ পত্ৰ কৰি মেলি আমি দাম কৈ আছো বেছি দাম কোৱা নাই 35 কৈছো কমতি ৰেঞ্জত যদি কোনোবা পালচাৰ ল'ব বিচাৰে এখন ল'ব পাৰে 35 কৈছো আমি কাগজ পত্ৰ কৰি 35 কৈছো প্লাস একদম গুড কন্ডিশনত যদি কাবাক স্কুটি লাগে এন্টক স্কুটি আছে এখন চাই ল'ব পাৰে 2022 মডেলৰ এন্টক হয় TVS এন্টক এখন XP বুলি কয় এন্টক XP বুলি কয় এখন আপোনাৰ 2022 মডেলৰ এন্টক টায়াৰ চাই কন্ডিশন বডি কন্ডিশন একদম গুড হৈ আছে এখন আমি 78 কৈ আছো কাগজ পত্ৰ সব পাঁচপা কৰি মেলি কাগজ পত্ৰ কৰি 78 কৈ আছো অন টেবল আৰু আমি কিবা এটা চাই পালচাৰ আমাৰ হাতত আৰু এখন আছে এখন 150 2016 মডেলৰ 150 হয় কিক মডেলে হয় সিলভাৰ আৰু ব্লেক ষ্টিকাৰ আছে এখন আমি 50 কৈ আছো কাগজ পত্ৰ সব পাঁচপা কৰি আমি 50 কৰিছো অন টেবল আৰু কিবা এটা ডিসকাউন্ট হৈ আৰু আমাৰ বিশেষকৈ আমাৰ খ্ৰীষ্টমাছটো আমাৰ পাহাৰীয়া নাগা বন্ধু আৰু অৰুণাচলী বন্ধুসকলক আমি ক'ব বিচাৰো আহক আপোনালোকে আহক আমাৰ ওচৰত ভালেমান বাইক ষ্টকত আছে আমাৰ ৰেচিং বাইক হওক স্কুটি হওক এখিনিয়ে নহয় আমাৰ আৰু গুদাম আছে আৰু ষ্টক আছে আমাৰ ওচৰত আপোনালোকে ভাল দামত আপোনালোকৰ কাৰণে অফাৰ দিছো আৰু বিশেষকৈ আমাৰ নাগা আৰু অৰুণাচলী বন্ধুক এটা কথা কৈ দিছো মই বাইক বিলাক আপোনালোকে আহি কিনে চাই ল'ব বাইকখিনি একো কমপ্লেইন নাপায় প্লাস আপোনাৰ যেহেতু পাহাৰত আপোনাৰ 150 সিসি ওপৰত বাইক বেছি বিক্ৰী হয় পাহাৰত 150 সিসি ওপৰত বাইক বেছি বিক্ৰী হয় আৰু পাহাৰত 150 সিসি বাইক বেছি মানে দম থকা বাইক লাগে পাহাৰত কমতি লোৰ মানে সিসি বাইক আপোনাৰ ইমান নচলে আমি জানো যেহেতু মই পাহাৰ আপ ডাউন কৰি থকা মানুহ হয় যেহেতু মই এইটো কাৰণে আমাৰ নাগা আৰু অৰুণাচলী বন্ধুক ক'ব বিচাৰো আমাৰ ওচৰত 150 সিসি প্লাস 200 সিসি বাইক ভালেমান আমাৰ 20খন মান আমাৰ ষ্টক আছে আপোনালোকে আহিব পাৰে ৰেচিং বাইক আমাৰ পালচাৰ 150 পৰা NS 200 ৰ পৰা R15 ৰ পৰা আদি কৰি গুটেখিনি বাইক আমাৰ ওচৰত ষ্টক আছে KTM 390 ও আছে আমাৰ ওচৰত ভালেমান বাইক আছে আমাৰ ৰেচিং বাইক আমাৰ ওচৰত যেহেতু আমি মানে স্পেশালি নাগালেণ্ড আৰু অৰুণাচলৰ মানুহক ক'ব বিচাৰো আপোনালোকে যদি নতুন নলৈ কিনে সেকেন্ড হেণ্ড ল'ব বিচাৰে আমাৰ ওচৰত আহক চাওক ইঞ্জিন চেক কৰি মেলি চাই মেলি আপোনালোকে
লৈ যাওক আপোনালোকৰ কাৰণে বুলিয়ে নহয় আমি ৰেচিং বাইকত ভাল এটা আমি ডিছকাউণ্ট দিম ভিডিঅ'টো আগবঢ়াল আৰু যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব আপোনালোকে যি কি অফাৰ দিছে আপোনালোকে সকলোৱে গম পালে স্পেচিয়েল কুপন এটা ৰাখিছে যিহেতু আপোনাৰ এখন বাইকৰ লগত এটা হেলমেট ফ্ৰী দিবই আৰু লগত লাকি উইনাৰ হিচাপে এখন বাইকৰ লগত এটা স্পেচিয়েল কুপন দিব 5000 টকা কেছ মানি দিব আপোনালোকে যিসকলে ছেকেণ্ড হেণ্ড বাইক ল'ম বুলি স্কুটি ল'ম বুলি আৰু তেওঁলোকৰ মাজলৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ আহিলোঁ সকলোৱে সুখী থাকক ভালে থাকক আজিলৈ ধন্যবাদ বাই বাই অন্য এটা ভিডিঅ'ৰ সৈতে লগ পোৱা প্ৰতিশ্ৰুতিৰে